আমাৰ ছাত্ৰ ছাত্ৰীৰ এটা নিউজ তোমালোকে শুনিছাই চাগে বহুতে এইটো নিউজৰ ওপৰত বহুতে মন বেয়াও কৰিছে যে এইবাৰ 80% লাগিব নেকি স্কুটি পাবৰ কাৰণে এনেকুৱা এটা তোমালোকৰ মনত চলি আছে আৰু সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলো ছাত্ৰ ছাত্ৰীসকল যোৱা বছৰ কি আছিল 60% অৰ্থাৎ প্ৰথম বিভাগ পোৱাৰ লগে লগে ছাত্ৰীয়ে এখন স্কুটি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ল'ৰাৰ ক্ষেত্ৰত যদি আমি চাওঁ ছাত্ৰৰ ক্ষেত্ৰত 75% বা তাতকৈ অধিক নম্বৰ পোৱাসকলে পাইছিল মিনিমাম 75% পালে ল'ৰাবিলাকে স্কুটি পাইছিল টোটাল যদি আমি চাওঁ তেতিয়া 48,673খন স্কুটাৰ প্ৰদানৰ মানে যি আছিল প্ৰদান কৰিছিল এতিয়া কথাটো হ'ল এই বছৰ কিন্তু তাৰ ওলোটা এইবাৰ কি হৈছে এবাৰ 80% পালেহে স্কুটি পাব তেনেকুৱা বাতৰি তোমালোকে পাইছা আৰু এইখন এখন আগশাৰী যিটো নিউজ পেপাৰ দিয়া আছে এড হিচাপে যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেৱল 80% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলেহে এই আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰা হ'ব অৰ্থাৎ তোমালোকে এইটো নুই কৰিব নোৱাৰা যে এইটো নহব বুলি ক'ব নোৱাৰা এইটো এটা যেটো আগশাৰী চেনেলত মানে নিউজ পেপাৰ অৰ্থাৎ নিউজ পেপাৰ যদি এড দিয়া হৈছে গতিকে এইটো এইটো ৰিয়েল বুলিয়ে ক'ব পৰা যায় যেহেতু তোমালোকে 80% পাব লাগিব একো কথা নাই 2 মাহৰ আগত যেটো নিউজটো পাইছা গতিকে কষ্ট কৰা 80% ধুনীয়াকৈ লাভ কৰিব পাৰিবা সপোনটো পূৰণ কৰিবা এখন স্কুটি লাভ কৰিব পাৰিবা কোনো কথা নাই তোমালোকে চিন্তাই কৰিব নালাগে তোমালোকে অলপমান কষ্ট কৰি পঢ়া ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ইনফৰমেশন পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বাই